তে অনুষ্ঠান কাক বোলে এই কথাবিলাক আমি জানিব লাগিব। এই যে এইটো এটা অনুষ্ঠানৰ সম্পৰ্কে আমাৰ গুৰুসকলে কৈছে নেকি কিবা কথা? সেহিহে সকলে শাস্ত্ৰ পঢ়িলে শুনিলে সেহি অনুষ্ঠান সকলে কৰিল। সেহিহে সকলে শাস্ত্ৰ পঢ়িলে শুনিলে সেহি অনুষ্ঠান সকলে কৰিল। তাৰমানে এই যে অনুষ্ঠানটো কৰিলে, ইমান টকা পইচা খৰচ কৰি 5 দিনীয়া টোপনি ক্ষতি কৰি শাস্ত্ৰ পঢ়িলে, সেহিহে সকলো শাস্ত্ৰ পঢ়িলে শুনিলে সেহি অনুষ্ঠান সকলে কৰিল। ইয়াৰ পৰা যদি আপোনালোকে কিবা উপকৃত হ'ল আৰু সেই উপকৃতখিনি যদি আপোনালোকে নিজৰ ব্যৱহাৰিক জীৱনত যদি প্ৰয়োগ কৰি দিব পাৰে, তেতিয়াহে এই অনুষ্ঠানটো অনুষ্ঠান বুলি কোৱা হয়। নহ'লে এইটো অনুষ্ঠান নহ'ল, এনেই গ'ল। তো ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰিব পৰাকৈ আমি ভাগৱতৰ পৰা কি পাম? কি আছে ভাগৱতত? ভাগৱতত কি আছে? ভাগৱতত 3টা বস্তু আছে। এক হ'ল ঈশ্বৰৰ স্বৰূপ, ঈশ্বৰে কি কাম কৰে, ঈশ্বৰৰ কৰ্তব্য কি, ঈশ্বৰ ক'ত থাকে, এনেকুৱা ধৰণৰ কথাবিলাক আমাক ভাগৱতে কৈছে, নহয়নে বা? আৰু কৈছে কি, ইয়ে ভাগৱত এখন গ্ৰন্থৰ সাৰ। সনাতন পৰম্পৰাত ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ এতিয়ালৈকে ওলোৱা নাই। আমাৰ সনাতন পৰম্পৰাত নিগম শাস্ত্ৰ বুলি যদি কওঁ, ভাগৱতক কোৱা হয়। কিয় ভাগৱতক নিগম বুলি কোৱা হয়? নিগম মানে কি? আগতে আমি সুধিছিলোঁ আমাৰ ভকতসকলক, বোলে নিগম ভকত দেই, বাপ নিগম মানে কওকচোন। বৰ গৃহ দেই, ক'ব নোৱাৰি, ভিতৰৰ কথা। নিগম মানে এটা কোম্পানী। আসাম পৰিবহণ লিমিটেড, অসম পৰিবহণ নিগম। সেইটো কি নিগম তেতিয়াহ'লে? একেটাই নিগম। নিগম মানে এটা অনুষ্ঠান, নিগম মানে এটা পাৰ্ট, নিগম মানে এটা কোম্পানী বুলি কৈছোঁ। কেলৈ কৈছোঁ? যিটো মাৰ্গেৰে জীৱবিলাকক পুনৰ আগমন কৰিব নোৱাৰে, নিগম মানে পুনৰ গমন নহয়। আৰু তাৰ বিপৰীত শব্দটো কি? আগম। আমি যে কওঁ বোলে আগমন ঘটিল, আহিলে। জীৱবিলাক সংসাৰত আয়াজাত কৰি থকাৰ যিবিলাক ব্যৱস্থাপনা, তাক আগম বুলি কৈছে। আৰু যিখন শাস্ত্ৰ পঢ়িলে জীৱৰ এই জগতৰ পৰা গুচি যোৱাৰ পাছত আকৌ ঘূৰি নাহে, অৰ্থাৎ ভগৱন্তৰ হৃদয়ত বিলীন হৈ যায়, সেই তাকে নিগম বুলি কোৱা হৈছে। অৰ্থাৎ ভাগৱতে আমাক এই শিক্ষাটো দিছে যে এই জীৱবিলাক যে 84 লক্ষ যোনি অতিক্ৰম কৰি কৰি আহি কষ্ট ভোগ কৰি কৰি মনুষ্য দেহা পাইছে, আৰু মনুষ্য দেহাটোতে যে মনুষ্য জীৱনটো সফল কৰিব নোৱাৰি পুনৰ আকৌ মনুষ্য জন্ম হৈ আকৌ তেওঁ বিস্তাপললে যে এই যে আয়াজাত কৰি থাকে, এই আগমনৰ পৰা তেওঁ কেনেকৈ নিগম হ'ব পাৰি, তেওঁ কেনেকৈ ঈশ্বৰত বিলীন হৈ যাব পাৰি? পৰীক্ষিতৰ সেইটোৱে প্ৰশ্ন আছিল যে মৃত্যুমুখী লোকৰ কি কাম, কেনেকৈ জীৱৰ গতি হয়। আৰু এই কথাটোকে ক'বলৈ যাওঁতেই ভাগৱতক নিগম কল্পতৰু শাস্ত্ৰ বুলি কোৱা হৈছে। আৰু এই ভাগৱতৰ পৰা আমাৰ 3খন শাস্ত্ৰ, ৰামায়ণ, মহাভাৰত, গীতা। মহাভাৰতে আমাক বৰ্তি থকা কথা কয়। বহু লোকে মহাভাৰতৰ শাস্ত্ৰভাষী ঘৰত নাৰাখে, বোলে কাজিয়া লাগিব। মহাভাৰতত যিমানখিনি কথা তাত উপস্থাপন হ'ল, সেই কথাখিনিৰ পৰা আমাৰ জীৱনশৈলীত বহুত প্ৰয়োগ কৰিবলগীয়া কথা উল্লেখ হৈ গ'ল। মহাভাৰত পঢ়িলে আমাৰ মাজত যি দ্বন্দ্ব খেয়াল, মাটি বাৰী লৈ খাই কাজিয়া, ককাই ভাই লৈ উচ্চ নিচ্চ গুৰু, সকলো কথা আমি বুজি আমাৰ জীৱনশৈলী কেনেকৈ আগবঢ়াই লৈ যাব পাৰি, মহাভাৰত শাস্ত্ৰখনৰ পৰা এই কথাখিনি কয়। ৰামায়ণৰ পৰা কি কয়? এটা কলাসন্মত জীৱন, জীয়াই থকাটোৱেই জীৱন, কিন্তু জীয়াই থকাটো জীৱন নহয়, কেনেকৈ জীয়াই থাকিব লাগে প্ৰকৃতাৰ্থতে সেইটোহে জীৱন। জীয়াইটো সকলোৱে আছে, কিছু লোকে মৰিবলৈ ভয়ে লাগে কাৰণে জীয়াই আছে, নহয়নে বাৰু বাপ? কিছুমানে জন্ম হ'ল কাৰণে জীয়াই আছে, কিন্তু প্ৰকৃততে জীয়াই থাকিব লাগে কেনেকৈ আমি জীয়াই থাকিব লাগে, এই তৰিকাটো শিকিব লাগে। আৰু এই তৰিকাটো কোনখন শাস্ত্ৰই শিকাইছে? ৰামায়ণে শিকাইছে। ৰামচন্দ্ৰ, দশৰথৰ, কৈকেয়ীৰ, কৌশল্যা, লক্ষ্মণ, সীতা, তেওঁলোকৰ জীৱনচৰ্যাৰ পৰা আমাক শিকায় যে এখন গৃহস্থ, এখন সংসাৰ কেনেকৈ সংবেদনশীল হিচাপে আগবঢ়াই লৈ যাব পাৰি। গীতাই কি কয়? গীতাই আমাক কৰ্মজীৱনৰ কথা কৈ আছে।
যুগৰ সম্পৰ্কে কৈ আছে কেৱল কৰ্ম কি কৰ্ম কৰিলে তোমাৰ কি হ'ব কি নহ'ব ইত্যাদি আৰু ভাগৱতে আমাক কি কৈ আছে ভাগৱতে কেনেকৈ মৃত্যু তৰিব পাৰে এই কথা কৈ আছে এই চাৰিখন শাস্ত্ৰক নিগম শাস্ত্ৰ বুলি কৈছে তাৰ আধাৰত কীৰ্তন দশম ঘোষা ৰত্নাৱলী ইয়াৰ পৰাই হৈছে সেই একেই শাস্ত্ৰ কিন্তু বিশেষ ভাগৱত ৰামায়ণ মহাভাৰত আৰু গীতা তাৰ তলত কীৰ্তন দশম ঘোষা ৰত্নাৱলী এইখিনি থাকিলে এইখিনি তাৰ পৰাই অনুবাদ কৰিছে বা তাৰ পৰাই সংগ্ৰহ কৰি আনিছে এই সমস্ত গোটেই শাস্ত্ৰখিনিকে নিগম শাস্ত্ৰ বুলি কোৱা হৈছে ইয়াত কেৱল জীৱৰ কেনেকৈ সদ্গতি হয় তাৰ কথাহে কৈ থকা হৈছে গতিকে আমি গ্ৰন্থৰ সাৰ পালোঁ তাৰপাছত আহিলে এই গ্ৰন্থখনৰ পৰা আমাৰ জীৱন ব্যৱহাৰিক বা জীৱনত ব্যৱহাৰ হোৱা কথাখিনি আমি কেনেকৈ উপলব্ধি কৰিম কেনেকৈ জানিম গতিকে এই জীৱন আমি ভাবোঁ যে কালৰ দীৰ্ঘতাটো জীৱন কোনোবাই 100 বছৰ জীয়ালে বৰ পুণ্য হ'ল দেই বৰ পুণ্য কৰি থকা মানুহ জীয়াই আছে আমি নিজকে শ্ৰেষ্ঠ জীৱন বুলি কওঁ মানৱ জীৱন শ্ৰেষ্ঠ জীৱন বোলে শ্ৰেষ্ঠ জীৱ বোলে কেনেকৈ বহু বছৰ জীয়াই থাকে সেই কাছই বহুত বছৰ জীয়াই থাকে মানুহতকৈ হাতীয়ে বহু বছৰ জীয়াই থাকে কাছই 300 বছৰ জীয়াই থাকে হাতীয়ে 200-300 বছৰ জীয়াই থাকে তেতিয়াহ'লে কাছ হাতীবোৰ শ্ৰেষ্ঠ জীৱ নেকি তেতিয়া মানুহ কিয় শ্ৰেষ্ঠ বুলি কোৱা হয় মানুহৰ জীৱটো শ্ৰেষ্ঠ বুলি কিয় কোৱা হয় যে কালৰ দীৰ্ঘতম সময়টোকে শ্ৰেষ্ঠ জীৱন বুলি কোৱা হোৱা নাই জীৱন মানে আপুনি জীয়াই থাকি আপোনাৰ কৰ্মৰ দ্বাৰা আপোনাৰ ভাৱনাৰ দ্বাৰা আন 10জনক যদি আপুনি উপকৃত কৰিব পাৰিছে তেতিয়াহে আপোনাৰ সেইটো জীৱন আজি এই অনুষ্ঠানটো আয়োজন কৰি আজি এই বকতা নামটোৱে পাহৰি যাওঁ মই বকতা ৰাজমাও কোঁৱৰ গাঁৱৰ সেউকীসকলে অনুষ্ঠানটো পাতি অকল তেওঁলোকে উপকৃত হোৱা নাই অসমৰ বা অন্যান্য অঞ্চলৰ বিভিন্নজনক আনি ঈশ্বৰৰ কথা শুনাই তেখেতলোকক ধন্য কৰি দিছে আমি তেখেতলোকক ধন্যবাদ দিব লাগিব এনেকুৱা এটা পৰিৱেশ দিলে মই চিলাপথাৰৰ পৰা আহিলোঁ আপোনালোকে ক'ৰবাৰ পৰা আহিলে ধন্যবাদ ঈশ্বৰৰ কথা আমাক ক'ব পৰা শুনিব পৰা সুবিধা কৰি দিলে সেইকাৰণে মাধৱ মহাপুৰুষে তেখেতলোকক ধন্য বুলি প্ৰশংসা কৰিছে তাৰা হবে ধন্য তাৰা হবে পুণ্য তাৰাহে সুহিত জন কলিযুগে হৰি আনকো বোলাৱে আপুনি কৰে কীৰ্তন নহয়নে বাৰু গতিকে তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে এই ভাগৱতৰ পৰা আমাৰ জীৱনশৈলীত আমি কেনেধৰণে প্ৰয়োগ কৰিব পাৰিম এই কথাখিনি কিন্তু আমি উপলব্ধি কৰিব লাগিব আমাৰ জীৱন চাৰিটা এটা ব্যক্তিগত জীৱন এটা সামাজিক জীৱন এটা সাংসাৰিক জীৱন আৰু এটা আধ্যাত্মিক জীৱন আজি এই দশম ভাগ ভগৱন্ত পুৰুষ জন্মগ্ৰহণ কৰাৰ পাছত নিশ্চয় আপোনালোকে পঢ়ি গ'ল পাই গ'ল কি কাৰণে জন্মগ্ৰহণ কৰিব লগা হ'ল দুষ্ট দগবাজৰ উৎপাতত বহুমতী আই কান্দন কৰিলে মই আংশিককৈ কথাখিনি কৈ আহিম এই ইয়ালৈকে অলপকৈ নহয়নে বাৰু চমুকৈ ক'ম আপোনালোকে জানে সেইবিলাক কথা আৰু আপোনালোকে মোক সময়টো কৈ দিব আমাক প্ৰদুক্তাসকলে কৈছিল যে 2 ঘণ্টা সময় আমাক বাছি দিছে মইতো নাজানিম সময়টো বোলে 2 ঘণ্টাৰ পাছত আপোনালোকে যদি মোক ইংগিতটো দিয়ে আমি তাতে সামৰি দিম যাতে আপোনালোকৰো অসুবিধা নহয় আমাক সেই সময়টো বান্ধি দিছে যে কি নহওক বহুমতী আয়ে হ'ব কৃষ্ণ হ'ব না আপোনালোকে ক'ব বহুমতী আয়ে কন্দন কৰিছিল যে মোৰ ভূভা হৰণ কৰিব লাগে আমাৰ আইসকল আছে আইসকলক এইখিনিৰ পৰা মই আৰম্ভ কৰিছোঁ এগৰাকী মাতৃ গৰ্ভৰ পৰা বহু সন্তান জন্ম হয় বহু কষ্ট কৰি ডাঙৰ দীঘল কৰে সন্তানবিলাকক তুলি তালি ডাঙৰ দীঘল কৰে কিন্তু প্ৰত্যেকটো সন্তান যে ভাল হ'ব এনেকুৱা নহয় বহু সন্তান দুষ্ট হয় কিন্তু মাতৃগৰাকীয়ে সেই দুষ্ট সন্তানটোক যদি কোনোবাই মাৰে পিটে মাতৃগৰাকীয়ে নিজৰ প্ৰাণ বলিদান দিব কিন্তু সেই সন্তানটোক বচাব এটি সন্তান বহুত দুষ্ট কৰে দেউতাকে মাকক কৈ দিয়ে যে তেওঁ এনেকুৱা দুষ্ট কৰিছে তেওঁ খাবলৈ ববলৈ নিদিবা মমতাময়ী আই মাতৃৰ হৃদয়খন ইমান কোমল
পিতৃৰ ভয়ত ঘৰত ভাত নবনায়, কিন্তু কিবা এটা উপায় কৰি কাষৰ মানুহঘৰক কৈ থাকিব যে মোৰ বোপাটোক দেউতাকে খং কৰিছে, আজি এনেকুৱা এটা দুষ্ট কৰিলে, পাৰিলে ভাত কেইটামান খুৱাই থবিচোন, তাতে শুৱাই থবি, নহ'লে দেউতাকে পিটিব। মমতাময়ী আই। এই পৃথিৱীখন আমাৰ মাতৃ। এই পৃথিৱীখনতে আমি ডাঙৰ দীঘল হৈছোঁ, পৃথিৱীৰ বুকুৰ পৰা আমি অন্ন গ্ৰহণ কৰিছোঁ, পৃথিৱীতে আমি শৌচ প্ৰস্ৰাৱ কৰিছোঁ। যেনেকৈ এটি সন্তানে মাতৃৰ গৰ্ভত সকলো বিস্তাৰ ত্যাগ কৰে, আমিও এই বসুমতী। আৰু এই বসুমতী এদিন এই ভূভাৰ হৰণ কৰিবৰ কাৰণে ব্ৰহ্মাদেৱক প্ৰাৰ্থনা জনাইছে। তেওঁ হেনো ভাৰ সহ্য কৰিব পৰা নাই। তেওঁ সন্তানবিলাক কেনেকৈ ভাৰ হ'ল? মই যুৱক যুৱতীৰ উদ্দেশ্যে কৈ আছোঁ কথাখিনি। এগৰাকী মাতৃৰ গৰ্ভৰ সন্তানটো কেতিয়া ভাৰ হৈ যায়, ওজন বাঢ়ে, যেতিয়া সেই সন্তানটিৰ কৰ্মত সমস্ত জগত অকল্যাণ হৈ যায়, মাতৃৰ দুখ ওলাই পাচি নধৰা হৈ যায়। যিগৰাকী মাতৃয়ে পিতৃৰ খঙত কাষৰ মানুহ ঘৰত এমুঠি অন্ন খুৱাবৰ কাৰণে অনুৰোধ কৰি মনে মনে খুৱাই থৈ দিয়ে, তেনেকুৱা এগৰাকী মাতৃ এদিন কুণ্ঠাম্বিত হৈ যায় সেইজন সন্তানৰ কাৰণে, যেতিয়া সন্তানজনে সীমা পাৰ হৈ যায়। আজি বৰ্তমান সময়ত সতী সন্তানবিলাক এনেধৰণে সীমা পাৰ হৈ গৈছে, যাৰ কাৰণে আমাৰ প্ৰত্যেক ঘৰ মানুহৰ মাতৃবিলাকৰ প্ৰত্যেকটি সন্তান ভাৰ হৈ গৈছে। সকলো নহয়, ভাৰ হৈছে, ভাৰ সহ্য কৰিব পৰা নাই। কিমান সহ্য কৰিব? কিন্তু তেওঁলোকে এবাৰো নাভাবে যে মোৰ মাতৃগৰাকীয়ে ইমান কষ্ট পাইছে। যিগৰাকী মাতৃয়ে বুকুৰ উমেৰে যেতিয়া সন্তানটি জ্বৰ হৈছিল, কাহ হৈছিল, নিজৰ বুকুৰ উমেৰে তেওঁ সেই জ্বৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কষ্ট কৰিছিল। আজি সেই সন্তানটিয়ে মাক কেনেকৈ খাইছে, কেনেকৈ আছে, ৰাতি 12টা বজাত সোমাব, নেখাবলগীয়া বস্তু খাই আহি ঘৰৰ উৎপাত, আত্মঘাতী হৈ মৰিছে, বিভিন্ন লগত কাজিয়া পচাল কৰিছে, কেছ মকদমা হৈছে, তাৰ প্ৰতাপত থাকিব পৰা নাই আৰু মাতৃগৰাকী অসহনীয় হৈ গৈছে। সেই তেতিয়া মাতৃগৰাকী অসহনীয় হয় যেতিয়া সীমা পাৰ হৈ যায়। আৰু সেই বসুমতীৰ আই গৰ্ভত কংস, চানু, শিশুপালৰ নিচিনা সেই সন্তানবিলাকে এনেকুৱাকৈ অটপালি কৰিছিল, যিবিলাকৰ কাৰণে বসুমতী আয়ে ব্ৰহ্মাদেৱক কৈছিল, হে পিতৃ, হে স্বামী, তুমি মোৰ বুকুত এনেকুৱা কিছুমান সন্তান জন্ম দিলা, যিবিলাক সন্তানে মোৰ গৰ্ভত থাকি এনেকুৱা অত্যাচাৰ উৎপীড়ন কৰিছে, মই সহ্য কৰিব পৰা নাই। গতিকে মোৰ ভাৰ তুমি হৰণ কৰা, ভাৰ ওজন কমাই দিয়া, মই ভাৰখিনি লৈ থাকিব পৰা নাই। আৰু ব্ৰহ্মাদেৱে গৈ বসুমতীৰ সৈতে ভগৱন্তৰ চৰণত কাকুতি কৰিলে যে বসুমতী আই এই আবেদন, এই দুচকুৰ চকু পানী কেনেকৈ মচিব পৰা যায়। আৰু ভগৱন্ত পুৰুষে সমস্ত দেৱতাসকলক মাতি আনিলে আৰু লগে লগে তেওঁ লীলা আৰম্ভ কৰিলে যে সমস্তজনে তোমালোকে নিজৰ নিজৰ স্থানত গৈ বহাগৈ, আৰু মই গৈ ভূভাৰ হৰণ কৰিবৰ কাৰণে লীলা কৰিম। আৰু সেই লীলাৰ মাধ্যমেদিয়ে কংসক বধ কৰি আপোনাৰ বসুদেৱ দৈৱকীক মুক্ত কৰি জগতত ধৰ্ম প্ৰতিষ্ঠা কৰিলে। এতিয়া যে এই ভগৱন্ত পুৰুষক দৈৱকী বসুদেৱে স্তুতি কৰি জগতলৈ নমাই আনিছে 3টা জনমত। প্ৰথম জনমতো সুতপ আৰু পিঞ্চি হৰিৰূপে অৱতাৰ গ্ৰহণ কৰিছে। দ্বিতীয়বাৰ সাধনাৰ মাধ্যমেদি অদিতি আৰু কাশ্যপৰ মাজেদি বটু ব্ৰাহ্মণ, আৰু তৃতীয়বাৰ বসুদেৱ দৈৱকী গৰ্ভে কৃষ্ণ অৱতাৰ হৈছে। সুতপ আৰু পিঞ্চি তেওঁলোক বসু আছিল, বহু বছৰ তপ সাধনা কৰিছিল, আৰু বহু বছৰ তপ সাধনা কৰাৰ পাছত যিটো একাদশ স্কন্ধত নিমিনৱ সিদ্ধ সংবাদ ক'বলৈ গৈ দেৱৰ্ষি নাৰদ যেতিয়া বসুদেৱৰ ঘৰত প্ৰৱেশ কৰিছিল, তেতিয়া বসুদেৱে দেৱৰ্ষি নাৰদক সেই কথাটো কৈছিল যে হে নাৰদ, হে গুৰুদেৱ, আমি যেতিয়া এটি প্ৰকৃত সৎ সন্তান পাবৰ কাৰণে বহু বছৰ তপ কৰিছিলোঁ, আৰু আমাৰ তপত ভগৱন্ত পুৰুষ সন্তুষ্ট হৈ তেওঁ দেখা দিছিল, কিন্তু মায়াৰ প্ৰভাৱত আমি মোহিত হ'লোঁ, কি বস্তু বিচাৰিব লাগিছিলে তাক উপলব্ধি কৰিব নোৱাৰিলোঁ, আৰু আমি বিচাৰিলোঁ কি? বিচাৰিব লাগিছিল আমি মুক্তি,
কিন্তু আমি মায়াৰ প্ৰভাৱত পৰি বিচাৰিলোঁ এটি সন্তান আৰু কি সন্তান লাগে ঈশ্বৰৰ নিচিনাই তোমাৰ নিচিনাই এটি সন্তান লাগে আৰু ভগৱন্তে তথাস্তু বুলি ক'লে আৰু তিনিটা জনমত দৈৱকী বসুদেৱে ভগৱন্তক জন্ম দি মুক্তি নাই আৰু দেৱকী নাৰদক কৈছে হে নাৰদ তুমি কি ভক্তি কৰিলানো যে তুমি ভগৱন্তৰ পাৰিষদ হিচাপে থাকিবলৈ সক্ষম হ'লা আৰু আমি এবাৰ মুক্তি বিচাৰোঁ আৰু এইবাৰ ভগৱন্ত পুৰুষে দৈৱকী বসুদেৱক মুক্তি দিছে এতিয়া এইখিনিতে এটা কথা জানিব লাগিব আমি ব্ৰহ্মাদেৱক যেতিয়া সৃষ্টি কৰিবলৈ দিলে তৃতীয় স্কন্ধত ভগৱন্ত পুৰুষে পদ্মকল্পত ব্ৰহ্মাদেৱে বহু বছৰ স্তুতি কৰিলে তাৰ পাছতহে জীৱ সৃষ্টি কৰিছে মহাদেৱ শিৱক জন্ম দিলে ৰুদ্ৰ হিচাপে কিন্তু ৰুদ্ৰ জন্ম হৈতে এনেকুৱা কিছুমান জীৱ সৃষ্টি কৰিলে কাৰোবাৰ কাণ তিনিখন কাৰোবাৰ ভৰি পাঁচটা মূৰটো দেখিবলৈ বিকট যিবোৰ কাৰণে সমুদ্ৰত অকল্যাণ হ'ব আৰু ব্ৰহ্মাদেৱে লগে লগে শিৱদেৱৰ সৃষ্টি বন্ধ কৰি তেওঁক তপ কৰিবলৈ পঠাই দিলে পুনৰ ব্ৰহ্মাদেৱে আকৌ তপ কৰি জীৱ সৃষ্টি কৰিলে যদি স্বয়ং ব্ৰহ্মাদেৱেই সৃষ্টি কৰাৰ আগত ইমান দিন তপ কৰিব লাগে দৈৱকী বসুদেৱে সুতপাৰ পিঞ্চি হৈ তেওঁ ভগৱন্তক পাবৰ কাৰণে বছৰ বছৰ তপ কৰিছে কপিল প্ৰভুক জগতলৈ আনিবৰ কাৰণে দেৱহতী মাতৃয়ে কদম ঋষি একত্ৰ হৈ বহু বছৰ তপ কৰিছে কায়াধুৱে যদিও অসুৰৰ পত্নী বহু সাধনাৰ মাজেদি গোটেই ৰাতিটো কৃষ্ণ নাম উচ্চাৰণ কৰি ভক্ত পলালক যদি জগতলৈ নমাই আনিছে তেন্তে আমাক ভাগৱতে কিয় সেইটো উপদেশ দিয়া নাই যে আমি বিবাহ বাৰু কৰাৰ পাছত আমাৰ সতী সন্তানবিলাক জগতলৈ নমাই আনিবৰ কাৰণে আমাক কোনহাল দম্পতীয়ে তপ আৰু ধ্যান কৰিলে আমি বিয়া বাৰু পতাৰ পাছতে এজন গুৰু এজন সন্তসকলক মাতি নি ভাগৱতৰ মাধ্যমেদি এই উপদেশখিনি প্ৰদান কৰিছোনে সেই দম্পতীহালে বিয়া বাৰু কৰাৰ পাছত হনিমুন কৰিবলৈ আমি যলৈ পঠিয়াওঁ তাৰ পাছত আহি বিভিন্ন ধৰণৰ ৰং ৰহস্যত কেতিয়া তেওঁলোকৰ জীৱনলৈ সন্তানটো নামি আহে তেওঁলোকে নিজেই ক'ব নোৱাৰে যিদিনা এগৰাকীয়ে গা ধোৱা বন হৈ গ'ল আয়েকক ক'লে আৰু আয়েকৰ জৰিয়তে জগতত বা সমাজখনত গম পালে তেওঁলোকে নিজেও নাজানে কিন্তু এনেকুৱা জানো আমাক ভাগৱতে সেইটো শিক্ষা দিছে নেকি ভাগৱতে কৈছে যে জগতৰ কল্যাণৰ কাৰণে সন্তান লাগে তো বিবাহ কেতিয়াৰ পৰা আৰম্ভ হ'ল আমি যে বিবাহবিলাক পাতোঁ বিবাহৰ উদ্দেশ্য কি কিয় বিবাহ আহিলে প্ৰথম বিবাহ কোনে পাতিছিল এই কথাবিলাক ভাগৱতত আছে প্ৰথম বিবাহ কোনে পাতিছিল মহাদেৱ আৰু পাৰ্বতী কিয় পাতিব লগা হ'ল যেতিয়া তাৰাকাসুৰে স্বৰ্গ ৰাজ্য আক্ৰমণ কৰিলে দেৱতাসকলক তছনছ কৰিলে দেৱতাসকল ভয়ত বিতত হ'ল কোনো কাৰণতে তাৰাকাসুৰক বধ কৰিব নোৱাৰে স্বৰ্গৰ ৰাজ্য ৰক্ষা কৰিবৰ কাৰণে ব্ৰহ্মাদেৱৰ ওচৰত স্তুতি কৰিলে তো ব্ৰহ্মাদেৱে ক'লে যে কি উপায় হ'ব তো ব্ৰহ্মাদেৱৰ সহিতে সমস্ত লোক বিষ্ণুৰ ওচৰলৈ গ'ল আৰু বিষ্ণুক ক'লে যে আমাক এনেকুৱা এটা সন্তান লাগে যিটো সন্তান সহ্য বীৰ্য যাৰ জৰিয়তে তাৰাকাসুৰক বধ কৰি যাতে আমি স্বৰ্গ ৰাজ্য ৰক্ষা কৰিব পাৰোঁ লগে লগে বিষ্ণুৱে ক'লে যে এই কাৰ্য তোমালোকে কৈলাশলৈ যোৱা মহাদেৱৰ জৰিয়তেহে সম্ভৱ হ'ব যিহেতুকে দেৱতাসকল প্ৰজনন ক্ষমতা বন্ধ আপোনালোকে জানেনে নাজানে নাজানো দেৱতাসকলে সতী সন্তান জন্ম দিব নোৱাৰে প্ৰথমতে দেৱতাসকলকে সৃষ্টি কৰিছিল যেতিয়া সংসাৰখন বাঢ়ি নগ'ল প্ৰজনন ক্ষমতা তেওঁলোকৰ নাই যিকেইজন দেৱতা সৃষ্টি কৰিলে সেইকেইজনেই তাৰ পাছতহে মনুষ্য জন্ম দিলে যে মনুষ্য মৰিব মৰ্ত্য লোক স্থাপন কৰিলে আৰু মনুষ্যসকলক প্ৰজনন ক্ষমতা দিলে তাৰপিছতে সংসাৰ বাঢ়িছে কিন্তু মহাদেৱৰ আকৌ প্ৰজনন ক্ষমতাটো আছে সেই দেৱতাবিলাকৰ লগত এক নহয় মানে মহাদেৱ আৰু সেই স্বৰ্গৰ দেৱতাসকলৰ মাজত পাৰ্থক্য আছে গতিকে শিৱক মহাদেৱ বুলি কোৱা হয় আৰু মহাদেৱৰ ওচৰলৈ গ'ল বোলে হে ভোলানাথ বিয়া পাতিব লাগে মহাদেৱে কৈছে মই কিয় বিয়া পাতিম মই যোগী ঈশ্বৰৰ নামকে তেওঁ যোগ ধ্যান কৰি থাকে তেওঁৰ মন আত্মা ভগৱন্তৰ চৰণত লগ লগাই থাকে তেওঁ মস্তক কেতিয়াও খালীকৈ নাৰাখে মই এজন যোগী মোৰতো এইবিলাক বিয়া বাৰু সংসাৰ কৰাৰ কোনো কাৰণ নাই নহয় জগতৰ কল্যাণৰ কাৰণে বিয়া পাতিব লাগিব সমস্ত দেৱতা ব্ৰহ্মাকে প্ৰমুখ্য কৰি মহাদেৱক কাকতি মিনতি কৰিলে যদি সঁচাকৈ জগতৰ কল্যাণ কৰিব লাগে স্বৰ্গৰ দেৱতাসকলক ৰক্ষা কৰিব লাগে
বা আমাৰ সমাজৰ ভাল মানুহ, ভাল সমাজ, ভাল তত্ত্বখিনি যদি ৰক্ষা কৰিব লাগে তেন্তে আপত্তি ক'ত হ'ব? জগতৰ কল্যাণৰ কাৰণে যি কৰিব লাগে তাকে কৰিম, কল্যাণৰ কাৰণেহে দেই, অকল্যাণৰ কাৰণে নহয়। আৰু সেই সূত্ৰে শিৱ মান্তি হ'ল, বিয়া পাতিব, কিন্তু পাত্ৰীটো লাগিব। বীজটো পালোঁ, বীজ ছটিয়াবৰ কাৰণে ক্ষেত্ৰখন দৰকাৰ নহ'বনে বা? ক্ষেত্ৰ লাগিব। এতিয়া ক্ষেত্ৰ বিচাৰি গ'ল, ক'ত পাব? পৰম পবিত্ৰ ক্ষেত্ৰ লাগিব। ইতিমধ্যে পাৰ্বতীয়ে হেমন্তগিৰি জীয়েক পাৰ্বতীয়ে 12 বছৰত শান্তি হৈ যাক পুষ্পিতা হোৱা বুলি কোৱা হয়, তাৰ পাছত একেৰাহে তেওঁ সাধনা কৰি আছে এজন প্ৰকৃত স্বামী পাবৰ বাবে। এই বাপাইসকল, আমি যে তুলনি বিয়াবিলাক পাতোঁ, শান্তি বিয়াবিলাক পাতোঁ, কোনো শাস্ত্ৰত নাই। শান্তি বিয়াবিলাক আমি যে পাতোঁ, ভোজ ভাত খুৱাই বহু মানুহ মাইক লগাই 2 দিন 4 দিন, আচলতে এই পুষ্পিতা হোৱা কন্যাগৰাকীৰ মাকে যদি দেউতাকক নকয়, দেউতাকেও গম পাব নালাগে। কিয় নালাগে? কিয় নালাগে? অৰ্থাৎ এগৰাকী কন্যাই যেতিয়া তেওঁ সন্তান সম্ভৱা হয় আৰু সেই দিনাৰ পৰা তেওঁ এজন প্ৰকৃত স্বামী পাবৰ কাৰণে সতীত্ব ৰক্ষা কৰে, সতীত্ব ৰক্ষা কৰে। আমাৰ বিয়ানামবিলাকত গায়, দোকানলৈ নাযাবা, মৰ্টন দিলে নাখাবা। কেলে কয় দোকানলৈ নাযাবা? আজিৰ পৰা মৰ্টন দিলে নাখাবা, পৰপুৰুষৰ ওচৰত নাযাবা, বেলেগে যদি তোমাক চকু দিয়ে নাচাবা, আমি সতৰ্ক কৰি দিওঁ। তেনে সতৰ্ক কৰি দিয়াৰ পাছত আমি তুলনি বিয়াটোত ইমান মানুহ মাতি আনি ভোজ ভাত খুৱাই কি বুজাব বিচাৰিলোঁ? অৰ্থাৎ সেই কন্যাগৰাকীয়ে পুষ্পিতা হোৱাৰ পৰা তেওঁ সতীত্ব ৰক্ষা কৰে, কোনো পুৰুষৰ স্পৰ্শত নাযায়, কোনো পুৰুষে যাতে তেওঁক বেয়া ইংগিত নিদিয়ে, কোনো পুৰুষে যাতে এটা বেয়া শব্দ তেওঁৰ আগত প্ৰকাশ নকৰে, যাৰ কাৰণে তেওঁ যৌৱন শক্তি কোনোবা নহয় কোনোবা পুৰুষলৈ আকৃষ্ট হ'ব পাৰে। এজনক যদি মনেৰো ভাবে ভাল লাগিছে বুলি, সময়ত যদি সেইজনক যদি বিয়া পাতিব নোৱাৰে, অন্যজন পুৰুষলৈ যদি যায়, তেতিয়াও তেওঁ কিন্তু সতীত্ব নাথাকে। আৰু পাৰ্বতীয়ে পুষ্পিতা হোৱাৰ পাছৰ পৰা সেই সতীত্ব ব্ৰত পালন কৰি আছিল এজন প্ৰকৃত স্বামী। প্ৰকৃত স্বামী কোনজন? যাৰ বীৰ্য নাভিৰ পৰা ঊৰ্ধ্বগামী হৈ আছে যুগৰ বলেৰে। যাৰ বীৰ্য নাভিৰ তলত আছে, সেই নাভিৰ তলৰ পৰা যদি বীৰ্যৰ পৰা সতী সন্তান আহে, সেই বীৰ্য পেটাত্মাৰ পৰা থাকে আৰু তেতিয়া সেই সন্তান কেতিয়াও জগতৰ কল্যাণ হ'ব নোৱাৰে। কেলে তপ কৰিব লাগে, কেলে জপ কৰিব লাগে, কেলে আধ্যাত্মিক চিন্তা কৰিব লাগে, কেলে ভাগৱত পঢ়িব লাগে, কেলে সাধুৰংগলৈ যাব লাগে, কেলে নামঘৰলৈ আহিব লাগে, কেলে সন্ধিয়া গধূলি গুৰুগৃহত আধ্যাত্ম কৰিব লাগে? এই কাৰণেই ইয়াৰ মাজেদি আমাৰ নাভিৰ তলত থকা বীৰ্য যোগ আৰু সাধনাৰ মাধ্যমে ঊৰ্ধ্বগামী কৰি আমি সহস্ৰালৈ যেতিয়ালৈকে নিব নোৱাৰিম, সেই বীৰ্যৰ দ্বাৰা যদি আমি সতী সন্তান জগতলৈ নমাই আনো, তেতিয়াহ'লে সেই সতী সন্তানে জগতৰ কল্যাণ হ'বই, সেই সন্তান জগতৰ গুৰু হ'বই, সেই সন্তান জগতৰ বৈষ্ণৱ ভকত কিবা নহয় কিবা এটা জগতৰ কল্যাণকামী হ'বই। আৰু আমি কি কৰিছোঁ? যি পুৰুষৰ চৰিত্ৰহীন, সেই পুৰুষৰ নাভিৰ তলত বীৰ্য থৈ যি সন্তান নমাই আনে, সেই সন্তানে কেতিয়াও আমাক কল্যাণ কৰিব নোৱাৰে। আৰু সেই সন্তানৰ পৰা আমি প্ৰত্যেক ঘৰ মানুহ আজি চকু পানী টুকি ভাত খাব লগা হৈছে। এই কথাবিলাক আমাক কোনে ক'ব? ভাগৱতে কৈ আছে। ব্যাস এজন মহাসিদ্ধ পুৰুষ, কিন্তু পাত্ৰী বেলেগ বেলেগ হোৱাৰ কাৰণে ধৃতৰাষ্ট্ৰ অন্ধ হ'ল, পাণ্ডু বেমাৰী হ'ল, আৰু এগৰাকী দাসীৰ গৰ্ভত পৰম আনন্দপূৰ্ণে 12 বজাৰ পাছত ব্যাসদেৱ আহি সন্তান দিলে, যাক 6 জন ভকতৰ ভিতৰত আমি থৈছোঁ নাম বিদুৰ। এইবিলাকতো আমাক ভাগৱতে কৈছে। আমি এই কথাবিলাক আমাৰ পৰিয়ালবিলাকলৈ, আমাৰ সতী সন্তানৰ মাজলৈ কেনেকৈ লৈ যাম? অখণ্ডিতভাৱে ভাগৱত গাই থাকিলে জানো এই কথাবিলাক যাব?
তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিব লাগিব, তাৰ কাৰণে আমি প্ৰক্ৰিয়া কৰিব লাগিব। আমি যিবোৰ ভুল কৰিলোঁ বা সমস্ত আমি যেনেকৈ এই কথাবিলাক আমি সংসাৰখন আৰম্ভ কৰিবৰ সময়ত যেনেকৈ বুজি পাব লাগিছিল কিন্তু আমি নেপালোঁ। কিন্তু আপোনালোকে ক'ব নেকি যে আমাক যে বাপ আপুনি এনেধৰণৰ কথা কৈছে, আপোনাৰ সংসাৰখন কেনেকুৱা? মোৰ সংসাৰখন বেয়া। কিন্তু মই উপলব্ধি কৰিহে আমাৰ পৰৱৰ্তী সময়ত যাতে আমাৰ সন্তানবিলাকে মই কষ্ট পোৱাৰ দৰে যাতে কষ্ট পাব নালাগে তাৰ কাৰণে প্ৰয়াস কৰিছোঁ। হয়তো আপোনালোকে বয়োজ্যেষ্ঠসকলে আজি এই অনুষ্ঠানটো পতাৰ মূল উদ্দেশ্য এইটো নহয়, আপোনালোকে বিষয়খন সামৰণি মাৰিলে, কিন্তু লক্ষ্যৰ উদ্দেশ্য হ'ল আহিবলগীয়া প্ৰজন্মই যাতে এটা ভাল সন্তান নমাই আনি এই বকতা গাঁৱৰ এই পবিত্ৰ নামঘৰত যাতে সুন্দৰ সুন্দৰ পুৰুষ উজ্জীৱিত হৈ যাতে জগতত পৰিচয় কৰাই দিব পাৰে, তাৰ উদ্দেশ্যে সেই অনুষ্ঠানবিলাক পাতিছে। আমাৰ সন্তানবিলাকে ক'ব নেকি যে এই উপদেশখিনি দিলে বোলে তোমালোকেনো কি কৰিলা? তেওঁলোকে এই কথা বাৰে প্ৰতি কয়, পিতৃসকলক কয়, মাতৃসকলক কয়, তোমালোকেনো কেলৈ ভাল নহ'লা? আমি ভাল নহ'লোঁ, আমি সেইটো সময়ত পৰিৱেশ নাপাইছিলোঁ। আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া আমি চাকিৰ পোহৰত পঢ়িছিলোঁ, এতিয়াতো কাৰেণ্টত পঢ়ে, লাইটত পঢ়ে। আমি খোজকাঢ়ি বহু দূৰ গতি কৰিছিলোঁ, এতিয়াতো গাড়ীত যায়। আমাৰ দিনত মোবাইল নাছিলে, পৃথিৱীৰ 10টা কথা জানিব পৰা, নহয়নে বাপ? আমাৰ ভাগৱতখন আমি শুদ্ধভাৱে আবিধানিকভাৱে চাব পৰা ব্যৱস্থা নাছিল, ক খ কেইটা মাত্ৰ শিকিছোঁ। গতিকে আমি নাজানিলোঁ উপায়ত, তোমালোকে এতিয়া বুজি পোৱা হৈছা। তোমালোকে ক'বা নেকি যে আমাৰ নিচিনা আমাক তোমালোকে উদাহৰণ দি ক'বা নেকি? আমি তোমালোকক কৈছোঁ যে তোমালোকে জানিলা, বুজিলা, পৃথিৱীখন আগবাঢ়ি গৈছে। আদিম যুগত মনুষ্যই গছৰ বাকলি পিন্ধিছিলে, গছৰ শুঙত বাস কৰিছিলে, এতিয়া আমি গছৰ শুঙত বাস কৰিম নেকি? আমি জীৱনে জীৱনে জনমে জনমে আমি কি কৰিছোঁ? আগবাঢ়ি গৈ আছোঁ। প্ৰত্যেকজন শিশুসকলে বা কন্যাসকলে এই কথাটো বুজা দৰকাৰ যে মোৰ পিতৃয়ে যিটো কাম কৰিব নোৱাৰিলে মই সেইখিনি কাম কৰিব লাগিব। কশিপুৰ অসুৰ আছিল, পলালে ক'ব নেকি যে মোৰ পিতৃ অসুৰ আছিলে মই হ'ম? গতিকে এই যে সন্তানবিলাকক আমি আমাৰ জগতলৈ আমাৰ এই নামঘৰখন পৰিচালনা কৰিবৰ কাৰণে এজন এজন সৎপুৰুষ নমাই আনিবৰ কাৰণে আমি কিন্তু ভাগৱতৰ মাধ্যমেদি এই কথাখিনি শিকিবই লাগিব, জানিবই লাগিব। এই কথাখিনি কিন্তু ভাগৱতত আছে। ধ্ৰুৱৰ কথা আছে, শ্ৰৱণ কুমাৰৰ কথা আছে। পৰিৱেশ লাগিব, পৰিৱেশ লাগিব। এই পৰিৱেশটো কেনেধৰণৰ? শ্ৰৱণ কুমাৰে যেতিয়া নিজৰ পিতৃ মাতৃক বুকি লৈ ফুৰিছিল, যেতিয়া বুকি লৈ গৈছিল, এখন অৰণ্যত সোমালে, ভাগৰ লাগিলে, এটা পৰিত্যক্ত ঘৰ, আৰু পৰিত্যক্ত ঘৰটোতে মাক দেউতাকক নমালে আৰু লগে লগে তেওঁ অকণমান জিৰালে, চিলমিলকৈ টোপনি গৈছিল মাত্ৰ। তেনেকুৱাতে তেওঁ মনলৈ এটা ভাৱনা আহিল যে মোৰ জীৱনটো কিয় মই বৃথা কৰিছোঁ? এই পিতৃ মাতৃহালে নিজৰ কৰ্মৰ ফলত অন্ধ হ'ল। আপোনালোকে জানেনে শ্ৰৱণ কুমাৰৰ পিতৃ মাতৃ কিয় অন্ধ হ'ল? মই ডাঙৰ এটা তত্ত্ব কৈছোঁ। ত্ৰিজেতা নামৰ এজন ঋষি আছিল, পৰম সিদ্ধ পুৰুষ। এদিন শ্ৰৱণ কুমাৰৰ পিতৃ মাতৃৰ গৃহত আশ্ৰমত প্ৰৱেশ কৰিছিল, আৰু সেই ত্ৰিজেতা ঋষিয়ে বহু তীৰ্থ ভ্ৰমণ কৰি থকাৰ কাৰণে ভৰিকেইটা খোজ কাঢ়োঁতে কাঢ়োঁতে গেলি গৈছিল, আৰু সেই শ্ৰৱণ কুমাৰৰ পিতৃ মাতৃয়ে চৰণ সেৱা কৰিছিল। মনত ৰাখিব, আপোনালোকে ভকতক চৰণ ধুৱাই চৰণ সেৱা কৰে, যদি তাৰ তত্ত্বটো যদি বুজি নাপায় হিতে বিপৰীত ৰূপ ল'ব। আমাৰ ভকতসকলে এটা বৰ সাংঘাতিক আশীৰ্বাদ দিয়ে, বোলে যি মনে সেৱা ধৰিছে সেৱাৰ সম্পূৰ্ণ ফলৱতী হওক। নহয়নে বাৰু? কয়নে? যি মনে সেৱা ধৰিছে সেৱাৰ সম্পূৰ্ণ ফলৱতী হওক। নক'লে তুমি যি মনে ভাবিছা। সেই ত্ৰিজেতা ঋষিক যেতিয়া চৰণ সেৱা কৰিছিল তেতিয়া ত্ৰিজেতা ঋষিৰ ভৰিকেইটা এনেধৰণে গেলি গৈছিল, আৰু শ্ৰৱণ কুমাৰৰ পিতৃ মাতৃয়ে সেৱা কৰোঁতে চকুকেইটা মুদি দিছিল, মানে ইমানেই বিভৎস ভৰি। আৰু ত্ৰিজেতা ঋষি যিটো কয় সেইটোৱে হয় যে তোমালোকৰ কল্যাণ হওক, তোমালোকে যি মনত ভাবি পেলাই সেৱা কৰিছা তাকেই হওক। অন্ধ হৈ থাকিল, লগে লগে এতিয়া চকুৱে নেদেখা হৈ গ'ল। মনত ভাবি লৈছিলে, ঘিণ কৰিছিলে। এই কথাটো পুত্ৰ শ্ৰৱণ কুমাৰক এদিন কৈছিল যে বোপাই, আমাৰ কৰ্ম আমাৰ জ্ঞানৰ মাধ্যমেদি আমি অন্ধ হৈছোঁ। কিন্তু শ্ৰৱণ কুমাৰে পিতৃ মাতৃৰ পবিত্ৰ উৰু আৰু পবিত্ৰ গৰ্ভৰ পৰা অহাৰ কাৰণে তেওঁ পিতৃ মাতৃক সেৱা সৎকাৰ কৰি আছে। আৰু এনেধৰণে গৈ গৈ এদিন হাবিত এটা পৰিত্যক্ত ঘৰত জিৰণি লৈছিল
চিলমিল টোপনি আহোঁতে মনলৈ ভাৱনা আহিল যে মোৰ জীৱনটো কিয় বৃথা কৰিছোঁ, তেওঁলোকে কৰ্মৰ ফলত আজি এনেকুৱা হৈছে আৰু তেওঁলোকক বুকি 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 মোৰতো এটা জীৱন আছে, মইতো সংসাৰ পাতিব লাগে, মইতো আনন্দ আছে, মইতো পৃথিৱীলৈ অহা মোৰ সাৰ্থকতা হ'ব লাগে। তাতে পিতৃ মাতৃক এৰিলে, লৰ মাৰিলে নাই আৰু এই পিতৃ মাতৃক মই আৰু কেতিয়াও এনেধৰণে বুকি লৈ নাযাওঁ। পিতৃ মাতৃক ক'লে তোমালোকে কেনেধৰণে খোৱা মোৰো এটা নিজৰ জীৱন আছে, এইটো গুচি আহি এখন আশ্ৰম পালে। আশ্ৰমত প্ৰৱেশ কৰিলে, পিয়া লাগিছে। আশ্ৰমত সোমোৱাৰ লগে লগে আশ্ৰমৰ ভকতসকলে কোনোবাই খৰি আনিছে, কোনোবাই যজ্ঞৰ কাৰণে যোগাৰ কৰিছে, গুৰুসকলে ঈশ্বৰ সাধনা কৰিছে, তাতে বহি আছে। খন্তেক বহাৰ পাছত তেওঁ মনলৈ আকৌ ভাৱনা ঘূৰি আহিল তেওঁলোকৰ পৰিৱেশ দেখি, যে মই কি কৰিলোঁ, সেই অন্ধ পিতৃ মাতৃহালক এনেকুৱা জৰাজীৰ্ণ গড়ত এৰি থৈ গুচি আহিলোঁ, কি খাব কি পাব, কেনিও যাব নোৱাৰে। আকৌ লৰ মাৰি পিতৃ মাতৃৰ ওচৰ পালেগৈ। বৰ গুৰুত্বপূৰ্ণ কথা কৈছোঁ দেই, আপোনালোকে ধ্যান দিব। আকৌ পিতৃ মাতৃৰ ওচৰত গৈ বহিলে মেলিলে, আকৌ তেওঁ মনলৈ সেই ভাৱনা আহিলে, আকৌ এৰি থৈ আহিলে। আহি পেলাই আকৌ আশ্ৰম পালেহি। গুৰুজনে দেখিছে তেওঁ গৈছে আহিছে, কি হৈছে, আৰু তেওঁৰ ওচৰত আহি পেলাই সুধিলে, বোপা কি অসুবিধা হৈছে তুমি কোৱাচোন। বোলে এই গুৰুদেৱ, মই আমুক শ্ৰৱণ কুমাৰ, মোৰ পিতৃ মাতৃ অন্ধ, আৰু মই সেই পৰিত্যক্ত ঘৰটোত যোৱাৰ লগে লগে মোৰ বিষয় বাসনা আহে, মোৰ নিজৰ সংসাৰখনৰ কথা মনলৈ আহে। তেতিয়া সেই গুৰুদেৱে ক'লে তুমি ইয়াতে বহা, আৰু এই আশ্ৰমত প্ৰৱেশ কৰাৰ লগে লগে পুনৰ মোৰ আকৌ সেই কথাখিনি সলনি হৈ যায়। মই এই কাৰণে ক'বলৈ গৈছোঁ যে পৰিৱেশ। তেতিয়া সেই গুৰুদেৱে তেওঁ শিষ্যৰ জৰিয়তে সেই অন্ধ পিতৃ মাতৃক সেই পৰিত্যক্ত ঘৰটোৰ পৰা লৈ আহিল আশ্ৰমলৈ, আৰু সেই শ্ৰৱণ কুমাৰক সেই পৰিত্যক্ত ঘৰটোলৈ যাবলৈ নিদিলে। কিয়? পৰিত্যক্ত ঘৰটোত যাওঁতে শ্ৰৱণ কুমাৰৰ মনৰ স্থিতি সলনি হৈছিল। অৰ্থাৎ সেই পৰিত্যক্ত ঘৰটোত এহাল দম্পতীয়ে বাস কৰিছিল, যিহাল দম্পতীয়ে কোনো কাৰণতে কোনো দিনেই জগতৰ কল্যাণৰ কথা চিন্তা কৰা নাছিল, কেৱল ব্যক্তিগত। নিজে খাব লাগে, নিজে ঘটিব লাগে, অসৎ উপায়ে ধন টকা পইচা গোটাই কেনেকৈ মই নিজে ধনী হওঁ, নিজে খাওঁ, এনেধৰণে থাকোঁতে এদিন তেওঁলোকে সতীয় সন্তান জন্ম নহয়, তাতে মৰি গ'ল, কিন্তু ঘৰটো থাকি গ'ল। তেওঁলোকৰ মনৰ ভাৱৰ দ্বাৰা যিটো পঞ্জীভূত চিন্তা ভাৱনা সেই পৰিত্যক্ত ঘৰটোত পঞ্জীভূত হৈ আছে। গতিকে আমি যে কওঁ যে গাঁওখনৰ পৰিৱেশটো ঠিক কৰিব লাগে, পৰিৱেশৰ দাস আমি। এখন গাঁৱত এটি নামঘৰ কিয় প্ৰয়োজন? এই নামঘৰটোৱে সমস্ত গাঁওখনৰ পৰিৱেশটো নিকা কৰি ৰাখে। ৰাতিপুৱা সন্ধিয়া হ'লে দবা মাত, ৰাতিপুৱা গধূলি ধূপৰ গন্ধ, বৈষ্ণৱ বেশেৰে নামঘৰলৈ অহা যোৱা, প্ৰত্যেক ঘৰ শিশুসকলে বোৱাৰীসকলে সেই কাৰ্যত দেখিছে। বছৰেকত যিকেইটা অনুষ্ঠান পাতিব লাগে তালৈ আহোঁ, গুৰু ভকতক সেৱা কৰোঁ। এই পৰিৱেশে আমাক কি কৰে? এখন নিৰ্মল হৃদয়লৈ ৰূপান্তৰিত কৰে। সেই শ্ৰৱণ কুমাৰে সেই পৰিত্যক্ত ঘৰটোত যোৱাৰ লগে লগে তেওঁ বিষয় বাসনাৰ কথা মনলৈ আহে, ব্যক্তিকেন্দ্ৰিক কথাবিলাক মনলৈ আহে, আৰু আশ্ৰমলৈ অহাৰ লগে লগে তেওঁ পৰিৱেশ সলনি হৈ যায়। সেইকাৰণে আমাক ভাগৱতে কৈছে যে এই জগতত মায়া তৰিবৰ কাৰণে, এই জগতত তুমি নিৰ্মল চৰিত্ৰ বা নিৰ্মল হৃদয় কৰিবৰ কাৰণে সাধু সংগতকৈ আৰু শ্ৰেষ্ঠ একো বস্তু নাই। নামঘৰলৈ অহাৰ লগে লগে আমাৰ মন পবিত্ৰ হৈ যায়, যিমান ঘৰত লাগিলেও ভাগিলেও, নহয়নে বাৰু বাপ? আকৌ নামঘৰৰ পৰা ওলোৱাৰ লগে লগে আমাৰ কি হয়? সেই মায়াখনে আকৌ আমাক এনেকুৱাকৈ হেঁচি ধৰে, গালো বালো খোলাকে তিতাল। সেইকাৰণে আমাক কৈছে যে সাধুসকলৰ সংগ কোনো কাৰণতে নেৰিবা, আৰু সাধুৰ সংগত থাকিলে তোমাৰ এনেকুৱা জগতৰ কল্যাণ হ'ব। তাৰ প্ৰমাণ দিছে, ভাগৱতত প্ৰমাণ দিছে। কি প্ৰমাণ দিছে? ইয়াত আছে, অজামিল উপাখ্যানৰ কাহিনী আছে, পাইছে। অজামিল মহাপাতকী আপোনালোকে পাইছে। অজামিলৰ নিচিনা মহাপাতকী এই জগতত নাছিল, কিন্তু অজামিল বৈকুণ্ঠগামী হ'ল। তেতিয়া অজামিলে